মোৰ নাম ডক্টৰ মৃন্ময় হাজৰিকা। মই মেডিকেল এণ্ড হেল্থ অফিচাৰ 1 স্বাস্থ্য বিভাগত যোৱা 7.5 বছৰ ধৰি পেলাই কৰ্মৰত অসম চৰকাৰৰ। মই কাৰেণ্ট প্লেচ অফ পোষ্টিং ইছলামপুৰ ৰাজ্যিক চিকিৎসালয় বঙালমৰা। এজন জুবিন প্ৰেমিক, এজন সজাগ নৱ অসমীয়া হিচাপে, জাতিটোক ভাল পোৱা, বিশ্ব শান্তি বিচৰা এজন নিউ আছামিজ হিচাপে মই প্ৰশ্ন কিছুমান মোৰ কৰিবলগীয়া আছে। চৰকাৰ তন্ত্ৰৰ ওপৰত মোৰ আস্থা আছে, কিন্তু কিছুমান মোৰ প্ৰশ্ন জানিবলৈ মন আছে। কিছুমান প্ৰশ্ন আছে মোৰ আমাৰ সচেতন সাংবাদিক মহলৰ ওপৰতো। মই আজি চাকৰিৰ পৰা অব্যাহতি দিছোঁ এইবাবে এইটো এটা মোৰ গণতান্ত্ৰিক এটা গান্ধীয়ান ডিচেণ্ট। মই সন্তুষ্ট হোৱা নাই। এতিয়া প্ৰথমতে আপুনি বুজিব লাগিব যে মই জুবিন দাক মই কি বুলি ভাবোঁ। গতিকে আমি নতুন সেই অৰ্থডক্স লেন্সে থ্ৰু দি নাচাই নতুন যুৱ প্ৰজন্মই জুবিন দাক কিয় আমি ইমান প্ৰেমী, কিয় আমি জুবিন পাগল, আপোনালোকে বুজিব লাগিব। তাৰ কাৰণে মই জুবিন দাক ভাবোঁ এজন বিশিষ্ট সাহিত্যকাৰ আৰু নিজৰ জাতিটো, নিজৰ ভাষাটো, নিজৰ বৰ অসমখনক ভাল পোৱা এজন বিশিষ্ট শিল্পী। তাৰপৰা মোৰ এতিয়া প্ৰশ্ন যোনখিনি আছে, সেই কিছুমান প্ৰশ্নটো হৈ গ'ল এজ এ চিটিজেন অফ ইণ্ডিয়া এণ্ড এজ এ ষ্টুডেণ্ট অফ ছায়েন্স। ভাৰ্চুৱেল অটপচি আৰু টক্সিকলজি ৰিপৰ্ট ফ্ৰম ছিংগাপুৰ গভৰ্ণমেণ্ট আমি কেতিয়া পাম? দ্বিতীয় প্ৰশ্ন, সেইটো মই নাজানো। সেইখিনি একচুৱেলি আপোনালোক সাংবাদিকসকলে সুধিব লাগিছিলে। যেতিয়া তেখেতৰ নশ্বৰ পাৰ্থিৱ দেহটো অনা হৈছিলে, কিবা ধৰণৰ ডিপ্ল'মেটিক ইমিউনিটি ইউজ কৰা হৈছিলে নেকি? আৰু এটা মই সুধিব বিচাৰোঁ, SITৰ ওচৰত সেই জুৰিছডিকশ্যন আছে নেকি যে ছিংগাপুৰ যাব পাৰে তেখেতসকলে? আৰু ষ্টুডেণ্ট অফ ছায়েন্স বুলি মই কেলৈ কৈছোঁ, এম্বামিং হোৱাৰ পিছত টক্সিকলজি ৰিপৰ্টৰ ভেলু কিমান? তাৰপিছত আৰু এটা মই জানিব বিচাৰিছোঁ, যিহেতু তেখেতৰ অকাল মৃত্যু ছিংগাপুৰত হৈছিলে, তাতো এখন আপোনাৰ পুলিচ ইনভেষ্টিগেশ্যন চলিছে। তাৰ আমি ৰিপৰ্টটো কেতিয়াকৈ পাম? সেইকেইটা মোৰ জানিবলগীয়া কথা। মই সাধাৰণ এজন আৱেগিক, খুবেই দুখিত, অতিকৈ ক্ষোভত থকা এজন অসমীয়া, নিজৰ জাতি, নিজৰ ভেটি, নিজৰ পৰিচয় লৈ পেলাই যথেষ্ট সচেতন, যথেষ্ট আৱেগিক। সেইবাবেহে আজি মই এনেকুৱা কৰিব লগাত পৰিলোঁ। কাৰণ মোৰ দৰে অন্য বহুত যুৱক যুৱতীয়ে, বহুত ৰাইজে সেইকেইদিন ভালকৈ শুব পৰা নাই, বহুতেই ভালকৈ শুব পৰা নাই। নাই, তদন্ত প্ৰক্ৰিয়াৰ কথাটো কি হৈ আছে, আমি কুৱেশ্যনছখিনি সঠিক কুৱেশ্যনছ কৰিছোঁ নাই। মই তদন্ত প্ৰক্ৰিয়াৰ ভিতৰত ইমান মই সোমাব নোৱাৰোঁ। মই এইটো সুধিব বিচাৰিছোঁ, আমি কুৱেশ্যনছখিনি ঠিক কৰিছোঁ নাই, নিজৰ প্ৰশ্নখিনি আমি ঠিকমতে শুনিছোঁ নাই। মইতো ইমান নাজানো, মই জাষ্ট MBBS হয়, ইমান পঢ়া মানে কি আছিলে MD ইন ফৰেঞ্চিক মেডিচিন নহয়, মই BLLB কৰা বা LLM কৰা নহয়, বা মই জাজ নহয়। কিন্তু আমাৰ নৱপ্ৰজন্ম হৈ পেলাই, শিক্ষিত নৱপ্ৰজন্ম হৈ পেলাই মই প্ৰশ্নকেইটাহে সুধিব বিচাৰিছোঁ। আৰু যোনকেইটা উত্তৰ মই পাম নে নাপাওঁ মই নাজানো, সেইটো দুখৰ নিচিনা লাগিছে। সেইকাৰণে মই মোৰ ৰেজিগনেশ্যন দিছোঁ। তাৰ এইখিনি কোৱাৰ আগত মই অকল নিউ জেনেৰেশ্যন, নতুন যুৱ প্ৰজন্মৰ হিচাপে এটা শ্লোগান দিয়েই মোৰ কথাখিনি ক'বলগীয়াখিনি মই খতম কৰিম। জয় ভীম, জয় গুৰু শংকৰ, জয় জুবিন দা।